এই মুহূৰ্তত মই চিৰাং চিগলি সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক পানীৰাম ব্ৰহ্মৰ সৈতে উপস্থিত আছোঁ আৰু এই মুহূৰ্তত আমি দেখিছোঁ যে তেখেতক শুভেচ্ছা জ্ঞাপন কৰাৰ বাবে যথেষ্ট সংখ্যক লোকৰ ইয়াতে তেখেতৰ বাসগৃহত সমাগম হৈছে। তেখেতৰ পৰা আমি কেইটামান প্ৰশ্নৰ উত্তৰ জানিবলৈ যত্ন কৰিম। প্ৰথমতে আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমি দেখিছোঁ যে এতিয়াও ৰাইজৰ উৎসাহ আছে, উদ্দীপনা আছে, আপোনাক লৈ পেলাই যথেষ্ট আশা ৰাইজৰ দেখিবলৈ পাইছোঁ। প্ৰথম প্ৰতিক্ৰিয়া ND24ক কি ক'ব জয় লাভ কৰাৰ পিছত? তো প্ৰথমতে মই মোৰ ফালৰ পৰা মানে আমাৰ চিডলি সমষ্টিৰ ৰাইজক মোৰ পৰা মই অভিনন্দন বা ধন্যবাদ যাচিছোঁ। কাৰণ এখেতসকলে যদি ভোট নেদে মই তেনেকৈ জিতিব নোৱাৰিলোহেঁতেন। তাৰপিছত আমাৰ দলৰ কৰ্মকৰ্তা থাকিল আৰু আমাৰ হাগ্ৰামা ছাৰৰ দয়াতে মৰমতে মই কেণ্ডিডেটটো পাইছোঁ। সেই গতিকে ছাৰকো মই ধন্যবাদ দিছোঁ। আমি দেখিছোঁ BTCত আপোনাৰ 14টা ছিট আছে আৰু 14টা ছিটত আপোনালোকৰ মিত্ৰজোঁটৰ NDA আপোনাৰ গোটেইকেইটাতে জয়লাভ কৰিবলৈ সক্ষম হৈছে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে 10খন আসনে BPF-এ লাভ কৰিছে। এতিয়া UPPLক আপোনাৰ ৰাইজে নস্যাৎ কৰিছে। UPPLৰ ৰাজনৈতিক ভৱিষ্যত আপোনাৰ দৃষ্টিত আপুনি কি দেখিছে? মানে UPPLৰ কথাটোতো কোৱাটো আমিতো BPF হ'ল, এখেতসকলৰ কথাটো মানে কেনেকৈ ক'ম। তথাপিও মানে মই ভাবোঁ আৰু এখেতসকলৰ যোৱা 5 বছৰত যিখিনি প্ৰতিশ্ৰুতি দিছিলে এখেতসকলে ৰাইজক, এই প্ৰতিশ্ৰুতি এখেতসকলে পূৰণ কৰিব পৰা নাই। মানে কথাটো কৈছে, বহুত বিচন লৈছে, কিন্তু এখেতসকলে প্ৰেক্টিকেলি সেইটো কৰিব পৰা নাই। যাৰ কাৰণে পাব্লিকে আজি এখেতসকলক মানে BTCটো মানে সহায় নকৰিলে আৰু এইবাৰ MLAটো কোনো MLA মানে জিতাই দিয়াৰ কাৰণে ৰাইজে ভোট নিদিলে। তো ভৱিষ্যত তো আমি দেখিছোঁ এখেতসকলৰ যিটো দল মানে লাহে লাহে দুৰ্বল হৈ যাব যেন লাগি আছে। প্ৰতিশ্ৰুতি আপোনালোকে যথেষ্ট সংখ্যক দিছে। নিৰ্বাচনৰ পূৰ্বে আপোনালোকে বহুকেইটা প্ৰতিশ্ৰুতি দিছে। এতিয়া সেই প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰাৰ ক্ষেত্ৰত আপোনালোকে কি ধৰণে আগবাঢ়িব? প্ৰতিশ্ৰুতিটো মানে সঁচাকৈ দিছোঁ আৰু এতিয়া আমি ক্ষমতাত আহি গ'লোঁ আৰু ND হিচাপে অসমত আমাৰ মানে চৰকাৰ গঠন কৰিব। গতিকে আৰু অসম চৰকাৰ আৰু BTC চৰকাৰ আমি একেলগতে মিলি পেলাই আমাৰ BTC অঞ্চলৰ যিখিনি মানে ৰাইজৰ মানে কাম কৰিব লগা যিটো আমি প্ৰতিশ্ৰুতি দিছোঁ সেইটো আমি কৰিব পাৰিম। ইয়াত কোনো সন্দেহ নাই। কাৰণ BTCতো চৰকাৰ আছে আমাৰ আৰু আমাৰ অসমতো আমাৰ চৰকাৰ হ'ল। আৰু ইয়াৰ কাৰণে আমি কৈছোঁ যে BPF দল ৰাইজৰ স্বাৰ্থৰ কাৰণে, BTCৰ স্বাৰ্থৰ কাৰণে মানে অসমত যি দলে নাথাকক বা কেন্দ্ৰৰ যি দলে নাথাকক আমি তাৰ লগত থাকিম। আমি যোৱাবেলি যিটো বা আমাৰ যিটো এছেম্বলি ইলেকশ্যনত আমি দেখিছোঁ যে BJPৰ লগত থাকি পেলাই আমি কাম কৰিব লাগিব। কাৰণ কেন্দ্ৰতো BJP আছে আৰু অসমতো BJP আছে। গতিকে আমি মিলি জুলি মানে আমি কাম কৰিছোঁ, মিত্ৰজোঁট হিচাপে কাম কৰিছোঁ আৰু আমি ফলাফলো পাইছোঁ। আমি আৰু এটা বস্তু আপোনাৰ পৰা জানিবলৈ যত্ন কৰিছোঁ যে উচ্ছেদক লৈ পেলাই মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে উল্লেখ কৰিছে যে উচ্ছেদ হ'ব আৰু তেখেতে নিৰ্বাচন জয়ী হোৱাৰ পিছতে উচ্ছেদক লৈ পেলাই ডাঙৰ ঘোষণা কৰিছে যে উচ্ছেদ হ'ব। আৰু BTCত আপোনালোকে উচ্ছেদক লৈ পেলাই কিন্তু কিছু মানে নমনীয় আপোনালোকৰ স্থিতি আছে। এতিয়া উচ্ছেদক লৈ পেলাই এতিয়া আপোনালোকে জয়লাভ কৰাৰ পিছত আপোনালোকৰ স্থিতি কি থাকিব? মুখ্যমন্ত্ৰী যিধৰণে কৈছে উচ্ছেদ হ'ব, BTC অঞ্চলত উচ্ছেদ হ'বনে নাই? BTC অঞ্চলটো হ'ল 6th শিডিউল এৰিয়া। 6th শিডিউল এৰিয়া হিচাপে 2003 চনৰ আগত যিবিলাক আছে এইবিলাক আমি উচ্ছেদ কৰিবই নোৱাৰে। আৰু আমাৰ BPF দল তেনেকুৱা মানে কিবা এটা জাতিক মানে উচ্ছেদ কৰা, অত্যাচাৰ কৰা এই নীতি BPF দলৰ নাই। মাননীয় হাগ্ৰামা ছাৰে সদায় কৈ আহিছে চবেই আমাৰ BTC বাছি। সেই গতিকে BTC ৰক্ষণাবেক্ষণ দিয়াটো আমাৰ দায়িত্ব। BTCৰ বাকীৰ কাৰণে শান্তি অনাটো আমাৰ দায়িত্ব। এতিয়া অসমত আমি চৰকাৰ হৈছোঁ হয় আৰু চৰকাৰ হৈছে বুলি আমাৰ BTC অঞ্চলত মানে উচ্ছেদ মানে অভিযান সেইটো কৰিম সেইটো নহয়। আমি বেছি যাতে কাম কৰিব পাৰে, বেছি যাতে সুৰক্ষিত কৰিব পাৰে BTC বাসীক, ইয়াৰ কাৰণেহে আমি মানে কি আসাম চৰকাৰ হওক বা দিল্লী চৰকাৰক মানে থাকি পেলাই কাম কৰিব বিচাৰিছোঁ। মানে 2003ৰ পূৰ্বে যিসকল আছে তেখেতসকলৰ বিৰুদ্ধে উচ্ছেদ নহয়। তাকে কৈছোঁ 2003ৰ আগত যিবিলাক আছে BTC চুক্তি হিচাপে এখেতসকলেতো অবৈধ নহয়, বৈধই না। আমি দেখিছোঁ যে আমাৰ BTC অঞ্চলত তেনেকুৱা মানে কোনো আমি বিদেশী দেখা নাই, কোনো বিদেশী দেখা নাই। সেই গতিকে
ইয়াত মানে কি কয় মানে উচিতৰ প্ৰয়োজনেই নাই। BPF দলে আপোনাৰ 10খনকৈ আসন লাভ কৰিছে, NDAত আপোনালোকে আছে, আৰু এতিয়া চৰকাৰ গঠনৰ পিছত BPF দলে কিমানগৰাকী আপোনাৰ কেবিনেট মন্ত্ৰী বিচাৰিব বুলি আপোনালোকে গম পাইছে? এতিয়া সঠিক মই নাজানো, এইটো আমাৰ হাইকমাণ্ডৰ কথা। মানে হাগ্ৰামা ছাৰ বা আমাৰ চিফ মিনিষ্টাৰে আলোচনা কৰি পেলাই BPF কিমান দিয়ে বা মানে বেলেগ দলৰ কিমান দিয়ে মিত্ৰজোঁটক, এইটো হাতত নাই, আমাৰ হাইকমাণ্ডে সেইটো ঠিক কৰিব। এনেই আপোনালোকৰ মাজত আলোচনা হৈছে নেকি যে আমাক 2টা বা 3গৰাকী লাগিব? নাই, আজিলৈ তেনেকুৱা হোৱা নাই, মই জানা নাই আৰু কথা পাতিছে নেকি, কিন্তু মই জানা নাই। যিয়ে নহওক মন্ত্ৰী পাব, নোপোৱা নহয় পাব, PTCটো পাব। এয়া আছিলে চিডলি চিৰাং সমষ্টিৰ BPFৰ বিধায়ক, এইবাৰ নিৰ্বাচিত হোৱা পানীৰাম ব্ৰহ্ম। তেখেতক ইতিমধ্যে তেখেতৰ সৈতে আমি কিছু কথা পাতিবলৈ যত্ন কৰিছিলোঁ, আৰু আয়ুষ আৰু মই তেখেতৰ সৈতে কথা পাতিছিলোঁ, আৰু তেখেতে কেইবাটাও প্ৰশ্নৰ উত্তৰ আমাক দিছিলে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।